ইতিমধ্যে আপোনালোকে গম পায় যে আমি এবাৰ TCPL যি ছিজন 3 সেই খেলখন আমি আয়োজন কৰিব লৈছোঁ। যোৱা 2 বছৰে আমি খেল আয়োজন কৰিছিলোঁ TCPL ছিজন 1 আৰু TCPL ছিজন 2, আৰু সেই দুখন খেলে আমি সুন্দৰভাৱে টুৰ্ণামেণ্টখন আয়োজন কৰিছিলোঁ। গতিকে এইবাৰো আমি সুন্দৰভাৱে খেলখন আয়োজন কৰিব লৈছিলোঁ। কেইদিনমানৰ আগতে খেলখন ষ্টাৰ্ট হোৱাৰ কথা আছিলে, অকশ্যনো ষ্টাৰ্ট হোৱাৰ কথা আছিলে, কিন্তু অসমৰ প্ৰায় বহুতো জেগাত খেল হৈ থকাৰ বাবে আমি খেলখন খেলাব পৰা নাছিলোঁ। গতিকে এতিয়া অহা 3 তাৰিখে অৰ্থাৎ 3 মে' তাৰিখে আমি যি TCPL ছিজন 3 তাৰ অকশ্যনখন আমি আয়োজন কৰিম। আৰু এই অকশ্যনখনৰ কাৰণে টোটেল 156 প্লেয়াৰে ইতিমধ্যে ৰেজিষ্ট্ৰেশ্যন কৰিলে, আৰু 12টা টীম আমি অ'নাৰ আমি পাইছিলোঁ। অৰ্থাৎ তাৰে এজন মানে অকণমান তেওঁ এতিয়ালৈকে আমাক 100% গেৰেণ্টি দিয়া নাই যে তেওঁ খেলখন ল'ব। গতিকে আমাৰ ইতিমধ্যে 11জন অ'নাৰ কনফাৰ্ম হৈ আছে, আৰু এজন অ'নাৰ আমাক দৰকাৰ হৈছে। গতিকে আপোনালোকে কোনোবাই যদি এই খেলখনত যোগদান কৰিম বুলি ভাবিছে, তেন্তে আপোনালোকে কণ্টেক্ট নাম্বাৰ দিয়া আছে, বেনাৰখন মই তলত দি দিছোঁ, আপোনালোকে কণ্টেক্ট কৰি ল'ব। আৰু খেলখন আমি হয়তো অকশ্যনৰ প্ৰায় 10 দিনমানৰ পিছতে আমি বস্তুটো চাই ল'ম, ক'ৰবাত যদি খেল আছে। যেতিয়া খেল ক'তো নাথাকিব আমি সেইটো ডেটতে খেলখন আমি আয়োজন কৰিম। আগৰ দৰে আমি এইবাৰো বহুত সুন্দৰভাৱে খেলখন আয়োজন কৰিম। আৰু খেলখনৰ যি প্ৰাইজ মানি, ফাৰ্ষ্ট প্ৰাইজ হিচাপে থাকিব 1 লাখ টকা, আৰু দ্বিতীয় পুৰস্কাৰ হিচাপে থাকিব 80,000 টকা। বাকী জইণ্ট ফিজ, প্লেয়াৰ ৰেজিষ্ট্ৰেশ্যন ফিজ কিমান, সেইবোৰ চব ইতিমধ্যে আপোনালোকে গম পায়ে, মই বেনাৰখন তলত দি দিছোঁ, আপোনালোকে চাই ল'ব। খালি মই এটা কথা কৈছোঁ যে আমাক এজন অ'নাৰৰ প্ৰয়োজন হৈছে। আমাৰ ইতিমধ্যে 11জন অ'নাৰ কনফাৰ্ম হৈছে, আৰু এজন অ'নাৰ হৈ যোৱাৰ লগে লগে আমি অকশ্যনখন সুন্দৰভাৱে কৰিব পাৰিম। অহা 3 তাৰিখে আমি অকশ্যন ডেটটো কনফাৰ্ম হিচাপে আপোনালোকক দি দিলোঁ। গতিকে আপোনালোকে কোনোবাই যদি দলটো ক্ৰয় কৰিম বুলি ভাবিছে, তেন্তে আপোনালোকে সোনকালে স্ক্ৰীণত দিয়া নাম্বাৰকেইটাত আপোনালোকে কণ্টেক্ট কৰিব। আৰু খেলখনৰ বিষয়ে অধিক কিবা জানিবলৈ হ'লে তাত নাম্বাৰ দিয়া আছে, 3টা নাম্বাৰ আছে, সেই নাম্বাৰকেইটাত আপোনালোকে কণ্টেক্ট কৰিব। বাকী প্ৰাইজ মানি কথা ক'লোৱেই, ফাৰ্ষ্ট প্ৰাইজ থাকিব আপোনাৰ 1 লাখ টকা, আৰু দ্বিতীয় পুৰস্কাৰ হিচাপে থাকিব আপোনাৰ 80,000 টকা। আৰু খেলখনৰ অকশ্যন ডেট হৈছে অহা 3 তাৰিখে। আৰু খেলখনত যি 156 প্লেয়াৰ ৰেজিষ্ট্ৰেশ্যন কৰিলে, তাত আউট অফ ডিষ্ট্ৰিক্টৰ প্লেয়াৰো আছে, আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টৰ প্লেয়াৰ বেছি আছে। আৰু গোটেইকেইজন প্লেয়াৰে চ'ল্ড আউট হ'ব, কোনো আনচ'ল্ড নাথাকে, সেই কথাটো মই আপোনালোকক কৈ দিছোঁ। গতিকে আপোনালোকে কোনোবাই যদি দল ল'ম বুলি ভাবিছে, তেন্তে ইতিমধ্যে সোনকালে আমাক যোগাযোগ কৰিব। ধন্যবাদ।